বলক আজি মাগুৰ মাছৰ জোল বনাওঁ, লগতে দেওবৰীয়া দুপৰীয়াটো আৰম্ভ কৰি দিওঁ আপোনালোকৰ লগতে। হেল্ল' এভৰিৱান, বলক এতিয়া দেওবাৰটো আৰম্ভ কৰোঁ। ব্ৰেকফাষ্ট বাৰু হৈ গ'ল, দুপৰীয়াখিনি কি কৰোঁ অকণমান দেখাই থাকোঁ। আৰু দেওবাৰে সাধাৰণতে অলপ জায়ে বনায়, অলপ মই বনাওঁ। তাইৰ ভাগত আজি মাছৰ টেঙা পৰিছে আৰু লগতে ভাজি। মই বনাইছোঁ ইয়াত দালিত মই লৈছোঁ মচুৰ আৰু বুটৰ দালি। বলক গৰম যদিও আজি এনেকৈয়ে খাওঁ, কেতিয়াবা অকণমান টেঙা খাই ভাল লাগে, কিন্তু যিহেতু মাছৰ টেঙা বনাইছে গতিকে মই আজি দালিটো এনেকৈয়ে বনাওঁ বুলি ভাবিছোঁ। বলকচোন মচুৰ আৰু বুটৰ দালিত নিমখৰ লগতে এচিকুট চেনি দি চাবচোন, মই ভাবিছোঁ আপোনালোকে নিশ্চয় ভাল পাব। তাৰ সোৱাদটো বহুত বাঢ়ি যায়। আৰু দিছোঁ এয়া অকণমান হালধি আৰু বাছ ঢাকনাখন মাৰি চিটি আহিবলৈ এৰি দিছোঁ। আৰু ভাবিছোঁ লগতে এখন খাৰো বনাওঁ। ইয়াতে বিভিন্ন ধৰণৰ পাচলি আছে, এইখিনিৰে মই খাৰ বনাম। অকণমান ইয়াত মচুৰ দালি দিম মই লগতে। আৰু খাৰত মই প্ৰথমতে তেল ব্যৱহাৰ নকৰোঁ দেই। মই মচুৰ দালি দি দিছোঁ। বুট মগু থাকিলেও ভাল লাগে, মোৰ নাই যিহেতু এনেকৈয়ে দিছোঁ। অকণমান কলা খাৰ দিছোঁ, কম যেন লাগিছে, অকণমান চ'দা খাৰো দি দিছোঁ। সোৱাদ অনুসৰি নিমখ, ইয়াত মই হালধি ব্যৱহাৰ নকৰোঁ, ঢাকি থৈ দিওঁ। আৰু এই খাৰখন ইজিলি হৈ যায়। একদম শেষতহে মই দিম ইয়াত তেল আৰু অলপ আদা ব্যৱহাৰ কৰিম, বাছ ইমানেই। খাৰ মোৰ একদম কাটি চিম্পুল লৈছোঁ তিতা কেৰেলা আৰু একদম চিম্পুল ধৰণে বনাইছোঁ। অকণ পাঁচফোৰণ ফুটাইছোঁ আৰু তাতে তিতা কেৰেলাখিনি দি দিছোঁ। তিতা কেৰেলাখিনি অকণমান শুকান হৈ যোৱালৈকে মই এনেকৈ ভাজিম। বিশেষ একো ইয়াত মই ব্যৱহাৰ নকৰোঁ, অকল নিমখ আৰু হালধি। আৰু এইফালে মই সেয়া বহাই লৈ পেলাই কৰিছোঁ মাছৰ জোগাৰ। যিহেতু আজি মাছ বনাম, আপোনালোকক মাছ বনাম বুলি কৈ বেলেগ কিবা কিবিহে দেখাই আছোঁ। আৰু এয়া মোৰ খাৰ হৈয়ে গ'ল, দেখিছেনে? আৰু খাৰখিনিত মই অলপ আদা ব্যৱহাৰ কৰিছোঁ, দেখুওৱা পিছে নহ'লে। আৰু এয়া দিছোঁ একেবাৰে শেষত মই মিঠাতেল। বাছ মোৰ খাৰ ৰেডি হৈ গ'ল। আৰু ইয়াত মই হালধি ব্যৱহাৰ কৰা নাই। আৰু মোৰ তিতা কেৰেলাও প্ৰায় হৈয়ে গৈছে। ৰ'ব এইবাৰ খাৰকণ খাই কৈ আছোঁ। আৰু ভাবিছোঁ মাছ বনোৱাৰ আগতে দালিখনো চম্ভাৰ মাৰি লওঁ। অকণমান তেলতে দিছোঁ পাঁচফোৰণ। আৰু এই দালিখনত অকণমান পিঁয়াজ, আদা, নহৰু দিলে বেছি ভাল লাগে। আজি বতৰটো গৰম যদিও এনেকৈ গৰম কৰিয়ে খাবলৈ ইচ্ছা কৰিছোঁ। পিঁয়াজ আৰু আদা, নহৰু ভাজি দালিখন চম্ভাৰি লৈছোঁ। আৰু বলক তিতা কেৰেলাখিনি কাঢ়ি লওঁ। আৰু এয়া মোৰ তিতা কেৰেলা খাৰ দালি হৈয়ে গ'ল। আৰু যিহে গৰম, বাপৰে! আৰু বলক পটাপট বনাই লওঁ মাছখিনি। এইবাৰ মই লৈছোঁ মাছৰ কাৰণে অকণমান আলু, গাজৰ আৰু অকণমান জিকা, সেইখিনি বইল কৰি লওঁ। এয়া লৈছোঁ মাছত নিমখ হালধি সানি, নিমখ হালধিটো সানিব লাগিবই, তথাপিতো অকণ দেখাই দিছোঁ। আৰু তাৰপাছত বলক ধুনীয়াকৈ একদম ফ্ৰাই কৰি লওঁ। আৰু এই কাঠ মাছবিলাক খুব বেছি তেলত ডুবাই নাভাজিলেও হয়। মই নাভাজোঁ, আপোনালোকে ভাজে যদিও বাৰু নাজানো। মানে ইয়াত আমাৰ হেল্থ বেনিফিটৰ কাৰণেহে খোৱা যায়। গতিকে এয়া চাওকচোন, যিমানখিনিলৈকে পাৰি মই ভাজি ল'লোঁ আৰু উঠাই থৈ দিলোঁ। আৰু বাকীখিনি যিখিনি আছে সেইখিনি দি দিছোঁ। আৰু এইখিনি কৰোঁতে কৰোঁতে গৰমত বাপৰে নক'ব আৰু, গাৰে জোল বৈ গৈছেগৈ। যদিও দেখাত ৰ'দটো নাই, কিন্তু বহুত গৰম আছিলে। আৰু তেলতে দিছোঁ এইবাৰ ক'লা জিৰা, বৰ বেছি তেল ব্যৱহাৰ কৰা নাই, দেখিছেই নহয়। অলপ পিঁয়াজ আৰু নৰসিংহৰ পাত, আদা, নহৰু। এই আঞ্জাখনত নৰসিংহৰ পাতখিনিয়ে বহুত সোৱাদ আনি দিয়ে। এনেকৈ বনাই চাবচোন, একদম ইজি, কিন্তু খাবলৈও বহুত ভাল লাগে। আৰু লৈছোঁ জিৰা, ধনিয়া, হালধি, নিমখ সকলোখিনি পানীতে ঘুটি দি লৈছোঁ। আৰু অকণ ভজা যোৱাত দি দিলোঁ বইল চব্জিখিনি। আৰু দিলোঁ এই যে পানীখিনি আছিলে বইল কৰা, সেইখিনিও দি দিছোঁ। ভালকৈ উতলাহাত মাছকেইপিচ দি একদম ধুনীয়াকৈ উতলাইছোঁ, যাতে মাছৰ গুণটো আঞ্জাখনলৈ আহি যায়। মানে যিবিলাক গুণাগুণ আছে সেইবিলাক আঞ্জাখনলৈ যাতে আহি যায়, এনেকৈয়ে উতলাইছোঁ। আৰু তাৰপাছতে এয়া কাঢ়ি থৈ দিছোঁ। খাবলৈ কিন্তু বহুত টেষ্টি হয়। আপোনালোকে যদি খোৱা নাই, এনেকৈ খাই চাব পাৰে। একদম ইজিলি বনাব পাৰি আৰু খাবলৈও কিন্তু বহুত সোৱাদ। ইয়াত কেইটামান নৰসিংহৰ পাত দি চাবচোন, বহুত টেষ্টটো বাঢ়ি যায়। যদি নৰসিংহৰ গোন্ধটো ভাল পায় তেতিয়া। আৰু বহুত টেষ্টি দেই। আৰু ব'লক আহোঁ এইবাৰ একে শেষৰ পৰ্বটোলৈ। পাকঘৰ চাকঘৰ চাফা কৰিলোঁ, কৰি পেলাই বোলো একে ডাইনিং টেবুলখনো ৰেডি কৰি লওঁ, নহ'লে বিৰাট এলাহ লাগে। অকণমান ৰৈ দিলেই আৰু গাটো লৰাবলৈকে মন নাযায়। আৰু এয়া মোৰ ডাইনিং টেবুলো ৰেডি হৈ গ'ল। আৰু সকলোৱে একেলগে খাম যিহেতু, গতিকে আৰু সেই সময়ত ভিডিঅ' কৰা নাযায়। আৰু ভাবিছোঁ মৰম দিব, তেন্তে আজিলৈ আহোঁ।